কলগাছিয়াৰ বালিকুৰি বজাৰৰ নিচেই কাষতে দুজনকৈ কুখ্যাত তীৰ মাফিয়াক গ্ৰেপ্তাৰ। তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাতে হাতে লোটে কৰায়ত্ব কৰে আৰক্ষীয়ে। কুখ্যাত তীৰ মাফিয়াক ৰবে কাইমউদ্দিন আৰু জেহেৰুল ইছলাম। বৰপেটা জিলাৰ বালিকুৰিত অবৈধ তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত কলগাছিয়াৰ বালিকুৰিৰ পৰা দুজনকৈ কুখ্যাত তীৰ মাফিয়াক আটক কৰে আৰক্ষীয়ে। আটকাধীন তীৰ মাফিয়া হৈছে বালিকুৰি কাইমউদ্দিন আৰু জেহেৰুল ইছলাম। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে তীৰ খেলৰ লগতে অবৈধ কাৰ্যকলাপ। তীৰ জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসপথত গতি কৰিছে। ফলত বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ বালিকুৰি আৰক্ষী চকীৰ নিচেই কাষত কাইমউদ্দিন আৰু জেহেৰুল ইছলামৰ লগতে আন কেইবাজনো তীৰ মাফিয়াই চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায়। বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কুখ্যাত তীৰ মাফিয়া কাইমউদ্দিন আৰু জেহেৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ লগতে মোবাইল ফোন জব্দ কৰে। পিছে তীৰ মাফিয়া কাইমউদ্দিন আৰু জেহেৰুল ইছলামক অধিক তদন্তৰ বাবে কলগাছিয়া আৰক্ষী থানাত ৰখা হৈছে। সেয়ে স্থানীয় সচেতন ৰাইজে প্ৰশাসনক অতি শীঘ্ৰেই এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবী জনায়। বালিকুৰি বজাৰৰ পৰা দুজন তীৰ মাফিয়াক কলগাছিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি আমি গম পালোঁ। তো এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ বৰপেটা জিলাৰ SP মহোদয়ক, বাইদেউক, আৰু লগতে ধন্যবাদ জনাইছোঁ আমাৰ কলগাছিয়া আৰক্ষী থানাৰ OC মহোদয়। তো আৰু কথাটো হৈছে যে এই দুজন ধৰিলেই নহ'ব। কলগাছিয়া বৃহত্তৰ অঞ্চলত যদি কমকৈ ক'ব যাওঁ তেতিয়াহ'লেও 200ৰ ওপৰত তীৰ মাফিয়া আছে, সৰু ডাঙৰ মিলি, আৰু যোৱাৰতো হিচাপেই নাই। কমপক্ষেও 30-40টা লোকেশ্যনত ডেইলি জুৱা খেল চলি থাকে কলগাছিয়া অঞ্চলত। কিছুমান হয়তো এনেকুৱা জেগা আছে তাতে পুলিচ যাবও নোৱাৰে বা পাব্লিকো যাব নোৱাৰে, এনেকুৱা ক্ৰিটিকেল জেগাতো তেওঁলোকে জুৱাবোৰ খেল চলাই আছে। আৰু লগতে বিভিন্ন ধৰণৰ ড্ৰাগছ, ভাং, চুৰি, ডকাইতি এনেকৈ বাঢ়িছে, এনেকুৱা উৎপাত বাঢ়িছে যে এইবিলাক চব নিচাৰ পৰা আৰম্ভ হৈছে। যুৱ ল'ৰাবিলাকে নিচা কৰে, নিচাবোৰ বন্ধ নোহোৱালৈকে আমাৰ অঞ্চলত এনেকুৱা দুৰ্নীতি চলিয়ে থাকিব। যাৰ কাৰণে আৰক্ষী আৰু কঠোৰ হ'ব লাগিব। বিশেষকৈ আৰু এটা কথা কওঁ যে আজি যদি কোনোবা এটা তীৰ মাফিয়া নাইবা জুৱাৰীক ধৰিলে পুলিচে, ধৰাৰ পিছত লগে লগে দালাল 10টাৰ পৰা 20টা আহি যায় যে ছাৰ এৰি দিব লাগে, ফাৰ্ষ্ট টাইমৰ কাৰণে ভুল কৰিছে, তাক এৰি দিয়ক। কিবা কিবি কৰি হয়তো টকাৰ লেনদেন কৰি হওক বা ৰিকুৱেষ্ট কৰি হওক কোনোবাৰ মুখৰ পিনে চাই আৰক্ষীয়ে এৰি দিয়ে। এনেকুৱা বহুত আমি নজিৰ পাইছোঁ যে সৰু সুৰা ভুল কৰিছে, ফাৰ্ষ্ট টাইম অলপ ভাং বা অলপ ড্ৰাগছ পাইছে, তাক এৰি দিয়া যাওক। এনেকৈ এৰি দিওঁতে এনেকুৱা স্পৰ্ধা হৈ গৈছে এই মাফিয়াবিলাকৰ। এতিয়া তেওঁলোকে ডাঙৰ ডাঙৰ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। যেনেকৈ কেইদিন আগত আপোনালোকে জানে যে কৰাৰকো বেকী ব্ৰিজত বন্দুকধাৰী ডকাইতি কৰিছিল 1.5 লাখ মান টকা। এনেকুৱা যদি ক'ব যাওঁ আৰু বহুত আছে। ডকাইতি চুৰি ঘৰে ঘৰে কলগাছিয়া থানা এলেকাত এনেকুৱা এটা দিন নাই যদি আপুনি চাব যায়। প্ৰত্যেকটো দিনত কলগাছিয়া থানা এলেকাত কমচে কম 4-5টাকৈ ঘৰত চুৰি কাণ্ড হৈ আছে। আৰু তেনেকৈ বহুত অবৈধ কামবোৰ হৈ আছে। এইবোৰ বন্ধ কৰাৰ কাৰণে আমি ৰাইজেও সজাগ হ'ব লাগিব। অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে আমি পুলিচক সহযোগিতা কৰিব লাগিব। আমি শুনা মতে 2জন শুনা পাইছোঁ। কি নাম তেওঁলোকৰ? নামটো মই একজেক্ট নাজানো, কিন্তু তেওঁলোকৰ ঘৰত 2-3টা ভাই আছে। মই নাম ক্লিয়াৰকৈ নাজানো, কিন্তু বালিকুৰি বজাৰতে ঘৰ মই জানো। তেওঁলোকে আচলতে মাফিয়া হয় নেকি? হয়, মই ৰাইজৰ পৰাতো শুনা পাই আছোঁ তেওঁলোকে তীৰৰ মাফিয়া হয়। মাফিয়া এজেণ্ট হয়। আৰু ধৰিছে বুলি আমি গম পাইছোঁ। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।